হবকুকৰ যুগেৰে অহা বাইকক ভাৰ বাইক বুলি কিয় কোৱা হৈছে? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। তুমি সৃজিছিলা যোন বেলি তৰা, ইয়াৰ কাষলে মোৰ যিছু তুমি আহা। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তুমি আহিছিলা এই জগতলৈ, আমাৰ সকলোকে জীৱন দিবলৈ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও, হোৱা যিছু তুমি চিৰদিনে মোৰ। যিছু তোমাকে প্ৰাৰ্থিছো আজি, কাতৰে মাতিছো আজি আমি প্ৰভু যিছু। প্ৰভু
যিশু প্ৰভু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ সামৰণি মাৰিছিলো গতিকে আজিৰ অনুষ্ঠানত আমি বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিম পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তক আজিৰ অনুষ্ঠানত আমি এই হবকুক ভাৱবাদীৰ পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম নহুম হবকুক আৰু সফনিয়া ভাৱবাদীৰ পুস্তককেইখনৰ মাজত যথেষ্ট মিল আছে বুলি আমি ক'ব পাৰো তিনিওখন পুস্তকৰ প্ৰত্যেকেই মানৱ জাতিৰ সৈতে ঈশ্বৰৰ ব্যৱহাৰৰ একোটা বেলেগ দি আগবঢ়াইছে বুলি ক'ব পাৰি ঈশ্বৰৰ শাসন ব্যৱস্থাই কেনেকৈ মানুহৰ শাসন ব্যৱস্থাৰ লগত সাঙুৰ খাই থাকে সেই কথাটো এই পুস্তককেইখনে আমাক দেখুৱাইছে মানুহৰ সৈতে ঈশ্বৰৰ ব্যৱহাৰো ইয়াত দেখুৱাইছে নহুম হবকুক আৰু সফনিয়া ভাৱবাদীৰ পুস্তককেইখনৰ মাজত থকা আন এটা বিশেষ সাদৃশ্য হ'ল এয়ে যে এই গোটেইকেইখন পুস্তক প্ৰায় একে সময়ৰ পৰা অহা আচলতে তেওঁলোক আটাইকেইজন সমসাময়িক হ'ব পাৰে এই বিষয়ে আমি সম্পূৰ্ণ নিশ্চিত নহলেও অন্ততঃ আমি এই কথা জানো যে তিনিওজন ভাৱবাদীয়ে লিখা কথাখিনিৰ লগত খাপ খাই পৰে ৰজা জুছিয়া আৰু জিহুৱাকিমৰ ৰাজত্বকালৰ মাজৰ সময়ছোৱা এই সময়খিনি জিৰিমিয়া ভাৱবাদীৰ সময়ো বুলি ক'ব পাৰি উত্তৰৰ ৰাজ্যখন অৰ্থাৎ ইছৰাইল ইতিমধ্যে বন্দী হৈ গৈছিল অচৰীয়াবিলাকৰ হাতত আৰু দক্ষিণৰ ৰাজ্যখন অৰ্থাৎ জিহুদা ৰাজ্যখন বন্দী হৈ যাবলগীয়া অৱস্থাত আছিল জুছিয়াৰ পিছত দক্ষিণ ৰাজ্য জিহুদাৰ প্ৰতিজন ৰজাই বেয়া ৰজা আছিল নহুম হবকুক আৰু সফনিয়া আটাইকেইজনেই সেই অৱনতিৰ সময়ছোৱাৰ লগত খাপ খাই পৰে সাদৃশ্য থাকিলেও এই পুস্তক তিনিখন ইখন সিখনৰ পৰা পৃথক নহুমে কেৱল অসুৰ সাম্ৰাজ্যৰ ৰাজধানী নিনবীৰ বিষয়েহে লিখিছিল নহুমে দেখুৱাইছিল যে ঈশ্বৰ ন্যায়পৰায়ণ ধাৰ্মিক আৰু প্ৰেমৰ ঈশ্বৰ তথাপিও তেওঁ সেই নগৰখনৰ বিচাৰ কৰাটো একেবাৰে সঠিক আছিল কাৰণ তেওঁ ন্যায়পৰায়ণ হবকুকে সমস্যাটোৰ প্ৰতি অলপ বেলেগ দৃষ্টিভংগীৰে দৃষ্টি নিক্ষেপ কৰে তেওঁ কিছুমান প্ৰশ্ন উত্থাপন কৰিছে ঈশ্বৰৰ নিজৰ লোকসকল অধাৰ্মিকতা অন্যায় অবিচাৰৰ প্ৰতি উদাসীন হৈ থকা দেখি তেওঁ বিচলিত হৈছে হবকুকে ঈশ্বৰক সুধিছে আপুনি কিয় একো নকৰে বুলি আজিও বহুতো লোকে হবকুকৰ নিচিনাই অনুভৱ কৰে মানুহে প্ৰশ্ন কৰি থাকে ঈশ্বৰে কিয় হস্তক্ষেপ নকৰে বুলি প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আহক প্ৰিয় শ্ৰোতা এতিয়া আমি হবকুক ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ পিনে আগবাঢ়ো হওক অৱশ্যে প্ৰথমতে আমি এই হবকুক ভাৱবাদীৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াব খুজিছোঁ হবকুক নহুম আৰু সফনিয়া এই তিনিখন ভাৱবাদীমূলক পুস্তকৰ মাজত যথেষ্ট সামঞ্জস্য আছে এই প্ৰতিখন পুস্তকে মানুহৰ প্ৰতি ঈশ্বৰৰ ব্যৱহাৰৰ একোটা ৰূপ দাঙি ধৰে এই পুস্তককেইখনে দেখুৱায় কেনেদৰে মানুহৰ শাসন ব্যৱস্থাত ঈশ্বৰৰ শাসন ব্যৱস্থাই হস্তক্ষেপ কৰে কেনেদৰে ঈশ্বৰে আঁৰত থাকি সকলো কথা নিয়ন্ত্ৰণ কৰি থাকে আৰু লগতে ব্যক্তি বিশেষৰ সৈতে ঈশ্বৰে কেনে ব্যৱহাৰ কৰে সেই কথাও এই পুস্তককেইখনত আমি দেখিবলৈ পাওঁ হবকুক নহুম আৰু সফনিয়া আন এটা সাদৃশ্য এয়ে যে এই পুস্তককেইখন ইতিহাসৰ প্ৰায় একেটা সময়ৰ পৰাই আহিছে নহুম হবকুক আৰু সফনিয়া হয়তো সমসাময়িক ব্যক্তিও হ'ব পাৰে আৰু খুব সম্ভৱ হয় অৱশ্যে পুৰণি নিয়মৰ আন বহুতো পুস্তক আৰু বিভিন্ন ভাৱবাদীৰ দিন তাৰিখ আদি সঠিকভাৱে নিৰ্ধাৰণ কৰাটো অলপ কঠিন কাম অৱশ্যে কাৰণটো এয়ে যে সঠিক দিন তাৰিখৰ কথাটো বেছি জৰুৰী নহয় আমি অন্ততঃ এই কথাটো জানো
যে এই তিনিওগৰাকী ভাৱবাদীৰ সময়খিনি জোচিয়া ৰজা আৰু জিহুৱাকিম ৰজাৰ শাসনৰ মাজৰ সময়ছোৱাত খাপ খাই পৰে। আৰু সেই সময়ছোৱা জিৰিমিয়া ভাৱবাদীৰো সময়। উত্তৰৰ ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্য ইতিমধ্যেই অচুৰীয়াবিলাকৰ হাতত পৰাস্ত হৈ বন্দী হৈ যাব লগা হৈছিল। আৰু দক্ষিণ ৰাজ্য অৰ্থাৎ জিহুদা ৰাজ্যও এনেদৰে বন্দী হৈ যাব লগা হোৱাৰ দিন চমু চাপি আহিব ধৰিছিল। জোচিয়া ৰজাৰ পাছত দক্ষিণৰ ৰাজ্যখনৰ প্ৰতিজন ৰজাই আচলতে একোজন মন্দ ৰজা আছিল। নহুম, হবকুক আৰু ছফনিয়া এই অৱক্ষয়ৰ সময়ছোৱাৰেই লোক আছিল। যদিও কিছুমান সাদৃশ্য আছে, এই নহুম, হবকুক আৰু ছফনিয়া পুস্তক তিনিখনৰ মাজত কিছুমান পাৰ্থক্যও আমি দেখা পাওঁ। নহুমৰ পুস্তকখনত আমি কেৱল অচুৰীয়াবিলাকৰ ৰাজধানী নিনবী নগৰৰ বিষয়েই বাৰ্তা পাওঁ। সেই দুৰ্দান্ত বৰ্বৰ নিষ্ঠুৰ অচুৰীয়াবিলাকৰ ৰাজধানী আছিল সেই নিনবী নগৰ। নহুমে এই কথাটো দেখুৱাইছিল যে ঈশ্বৰ ন্যায়পৰায়ণ, ধাৰ্মিক আৰু তেওঁ এজন প্ৰেমময় ঈশ্বৰ। তথাপি সেই নিনবী নগৰলৈ সুধ বিচাৰ দণ্ড নমাই অনাটো ঈশ্বৰৰ বাবে ন্যায়সংগত কাৰ্য আছিল। ঈশ্বৰেই মাদিয়া বাবিলনীয়াবিলাকৰ যোগেদি সেই নিনবী নগৰ ধ্বংস কৰাইছিল আৰু সেই ঘটনাৰ বিষয়ে আগতেই নহুম ভাৱবাদীৰ যোগেদি জনাই দিছিল। হবকুকে এই কথাটো অলপ বেলেগ দৃষ্টিকোণেৰে আগবঢ়াইছে। হবকুক হৈছে এজন প্ৰশ্ন উত্থাপন কৰা লোক। ঈশ্বৰে তেওঁৰ নিজ লোকবিলাকৰ প্ৰতি উদাসীনতা প্ৰকাশ কৰা যেন লগা বাবে হবকুকে মনত অশান্তি পাইছিল। হবকুকে ঈশ্বৰক সুধিছে, তুমি কিবা এটা নকৰা কিয়? প্ৰিয় শ্ৰোতা, আজিও বহুতো মানুহে সেই হবকুক ভাৱবাদীৰ নিচিনাই অনুভৱ কৰে। তেওঁলোকে আজি সোধে, ঈশ্বৰে কিবা এটা নকৰে কিয়? তেওঁ বাৰু মানুহৰ কাম কাজবিলাকৰ মাজত সোমাই পৰি হিংসাত্মক কাৰ্য, অন্যায় আৰু দুখ কষ্টৰ সামৰণি নেপেলায় কিয়? ঈশ্বৰে হবকুক ভাৱবাদীৰ প্ৰশ্নৰ উত্তৰ দিছিল এই বুলি জনায় যে তেওঁ বাবিলন নামৰ এখন দেশ সাজু কৰিব ধৰিছে জিহুদাক শাস্তি দিবলৈ আৰু বন্দী কৰি লৈ যাবলৈ, যদিহে জিহুদাই নিজৰ পথ সলনি নকৰে। তাৰ আগতে যদি হবকুকৰ মনত প্ৰশ্ন আছিল, এতিয়া সঁচাকৈ মনত ডাঙৰ প্ৰশ্ন উঠিল। হবকুকে সুধিলে, তুমি বাৰু জিহুদাক শাস্তি দিবলৈ তোমাৰ নিজৰ লোকৰ পৰিৱৰ্তে বাবিলনক কিয় ব্যৱহাৰ কৰিবা? কাৰণ সেই বাবিলন দেখোন তোমাৰ নিজৰ লোকতকৈ অধিক মন্দ, অধিক বৰ্বৰ আৰু অধিক প্ৰতিমা পূজক। ঈশ্বৰে হবকুকক জনাই দিছে যে বাবিলনৰ সৈতে তেওঁৰ কাম কৰা শেষ হোৱা নাই। বাবিলনৰ যোগেৰে জিহুদাক শাস্তি দিয়া হোৱাৰ পাছত তেওঁ বাবিলনকো শাস্তি বিহিব। ঈশ্বৰৰ পদ্ধতি এনেকুৱাই। নতুন নিয়মৰ সৈতে থকা সম্বন্ধৰ দৃষ্টিকোণৰ পৰা এই হবকুক পুস্তকখন অধিক গুৰুত্বপূৰ্ণ। এই কথাটো সাধাৰণতে মানি লোৱা হয় যে নতুন নিয়মৰ সকলোতকৈ তত্ত্বগধুৰ পুস্তক তিনিখন হৈছে ৰোমিয়া, গালাতিয়া আৰু ইব্ৰীবিলাকৰ প্ৰতি পত্ৰ। আৰু এই তিনিওখন পত্ৰতেই হবকুকৰ পুস্তকৰ পৰা উদ্ধৃতি দিয়া আমি দেখিবলৈ পাওঁ। দৰাচলতে হবকুক 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটোৱেই সেই পুস্তককেইখনৰ বাৰ্তাৰ পটভূমি বুলি ক'ব পাৰি। পদটো পঢ়ি দিছোঁ, শুনিবচোন। হবকুক 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। চোৱা, অহংকাৰী লোকৰ মন সৰল নহয়, কিন্তু ধাৰ্মিক লোক নিজ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। এই পদটোৱেই ৰোমিয়া, গালাতিয়া আৰু ইব্ৰীবিলাকৰ প্ৰতি লিখা পত্ৰৰ বাৰ্তাৰ পটভূমি বুলি ক'ব পাৰি। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। গতিকে এই সৰু পুস্তকখন শাস্ত্ৰৰ আকাশত অতি গুৰুত্বপূৰ্ণ পুস্তক হিচাপে জিলিকি আছে। এই হবকুক পুস্তকখন চুটি কাৰণে আমি বেলেগ ধৰণে ভাবিব নালাগে। আমি কিমান কওঁ সেইটোতকৈ আমি কি কওঁ সেইটো বেছি গুৰুত্বপূৰ্ণ। হবকুক নামটোৰ অৰ্থ হৈছে আঁকোৱালি লোৱা। এগৰাকী বিশ্ববিখ্যাত পণ্ডিতে এই বুলি লিখিছিল
হবকুকে বুজাই আঁকোৱালি লওঁতা অথবা আন ব্যক্তিক আঁকোৱালি লওঁতা জনা, নিজৰ দুবাহুত সাৱটি লওঁতা জনা। তেওঁ নিজ লোকসকলক আঁকোৱালি লয়, অৰ্থাৎ বুকুৰ মাজত আঁকোৱালি লয়, অৰ্থাৎ তেওঁ তেওঁলোকক সান্তনা দিয়ে আৰু তেওঁলোকক ধৰি ৰাখে। ঠিক যেনেকৈ আমি উচুপি থকা শিশু এটিক সাৱটি লওঁ আৰু এই আশ্বাসেৰে সান্তনা দিওঁ যে যদি ঈশ্বৰে বিচাৰে সকলো মংগল হ'ব। হবকুকে তেওঁৰ ব্যক্তিগত জীৱনৰ কথা আমাক একো কোৱা নাই, আনকি তেওঁ কোন সময়ৰ কাৰ সময়ৰ লোক সেইটো আমাক ভালদৰে জনোৱা নাই। তেওঁক আমি পুৰণি নিয়মৰ সন্দেহকাৰী থোমা বুলিও ক'ব পাৰোঁ, কাৰণ তেওঁৰ মগজুত বহুতো প্ৰশ্নৰ ভাণ্ডাৰ আছিল। আৰু হবকুকৰ পুস্তকখন অলপ আচহুৱা ধৰণৰ। এই পুস্তকখন প্ৰকৃত অৰ্থত আমি ভাৱবাণীৰ পুস্তক বুলিও ক'ব নোৱাৰোঁ। এই পুস্তকখন জোনা ভাৱবাদীৰ পুস্তকৰ লগত এই কথাটোত মিলে যে জোনাৰ নিচিনাকৈ তেওঁ ঈশ্বৰৰ সৈতে তেওঁৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰিছে। ঈশ্বৰলৈ তেওঁ আগবঢ়োৱা প্ৰশ্ন আৰু ঈশ্বৰে দিয়া উত্তৰ। আমি ক'ব পাৰোঁ যে হবকুক অতি বাস্তৱবাদী মানুহ আছিল। আমি তেওঁৰ মূৰৰ ওপৰত এডাল প্ৰকাণ্ড প্ৰশ্নবোধক চিন আঁকি দিবও পাৰোঁ আৰু শেষৰটো অধ্যায়ত, বিশেষকৈ শেষৰ 2 বা 3টা পদত আমি এটা ভাৱবোধক চিন দি দিব পাৰোঁ। এই হবকুক পুস্তকখন হৈছে ভাৱবাদীজনৰ ব্যক্তিগত অভিজ্ঞতাৰ কবিতা স্বৰূপ। জোনাৰ অভিজ্ঞতা আমি পাওঁ গদ্যৰ ৰূপত। হবকুক এজন বিশেষ ধৰণৰ লোক আছিল আৰু তেওঁ এখন অভিনৱ পুস্তক লিখিছে বিশেষ সাহিত্যিক শ্ৰেষ্ঠতাৰে। শেষৰ অধ্যায়টো আচলতে এটা প্ৰশংসাৰ গীত, আদৰ আৰু শ্ৰদ্ধাৰ গীত, অতি সুন্দৰ সাহিত্যিক কৃতি। হবকুক নামৰ এই পুস্তকখনৰ শেষৰটো পদ হৈছে, প্ৰভু জিহুৱাই মোৰ শক্তি, তেওঁ মোৰ ভৰি হৰিণীৰ ঠেং যেন কৰিছে, মোৰ ওখ ঠাইবোৰেদি মোক গমন কৰাব। হবকুক 3 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। ইয়াৰ পৰা আমি বুজি পাওঁ যে এই পুস্তকখন আচলতে এটা গীত। তাত সেই চুটি টোকাটো আচলতে গায়ক দলৰ পৰিচালনা কৰোঁতাজনৰ বাবে লিখা হৈছিল। পুস্তকখনৰ শেষৰ অধ্যায়টো আচলতে সৌন্দৰ্যৰ গীত। আচলতে গোটেই পুস্তকখনেই এটা মূল্যৱান বাখৰৰ নিচিনা। এজন পণ্ডিতে এই বুলি লিখিছে, তেওঁৰ ভাষা সম্পূৰ্ণভাৱে উচ্চমানৰ, শব্দৰ অভিনৱ খেলেৰে ভৰপূৰ। আন এজন পণ্ডিতে আকৌ এই বুলি লিখিছে, এইখন চমকপ্ৰদ কবিতাৰ বাবে বিশেষভাৱে চকুত লগা পুস্তক। হবকুক নামৰ এই সৰু পুস্তকখন দুখৰ অন্ধকাৰেৰে মুকলি হৈ গৌৰৱৰ পোহৰেৰে সামৰণি পৰিছে। এই পুস্তকখন এটা ডাঙৰ প্ৰশ্নবোধক চিনেৰে আৰম্ভ হৈছে, কিন্তু এটা ভাৱবোধক চিনেৰে সামৰণি পৰিছে। বিশেষ প্ৰশংসাৰ ভাৱেৰে, গৌৰৱৰ ভাৱেৰে সামৰণি পৰিছে। হবকুক এটা ডাঙৰ কিয় ঈশ্বৰে মন্দতা চলি থাকিবলৈ দিয়ে, কিয় বিভিন্ন ধৰণৰ অন্যায়, অবিচাৰ, কুকাৰ্য আদি পৃথিৱীত চলি থাকিবলৈ দিয়ে। এইটো আচলতে প্ৰতিটো চিন্তাশীল মনলৈ অহা এটা ডাঙৰ প্ৰশ্ন, হয়তো সঘনাই অহা এইটো এটা প্ৰশ্ন। আৰু আমি ভাবোঁ যে এই হবকুক নামৰ পুস্তকখন সেই প্ৰশ্নৰ এটা উত্তৰ। ঈশ্বৰে জগতত চলি থকা অন্যায় নোহোৱা কৰিবনে? জগতত চলি থকা দুৰ্নীতি, বিভিন্ন মন্দতা তেওঁ নোহোৱা কৰিবনে? এই হবকুক পুস্তকখনে সেই প্ৰশ্নৰ উত্তৰ আমাক দিয়ে। এই জগতখনত চলি থকা ভুল ভ্ৰান্তিৰ বিষয়ে ঈশ্বৰে বাৰু কিবা কৰি আছেনে? এই জগতত চলি থকা বিভিন্ন মন্দতাৰ বিষয়ে ঈশ্বৰে বাৰু কিবা কৰি আছেনে? নে তেওঁ চকু মুদি আছে? নে তেওঁ দেখিও নেদেখাৰ ভাও ধৰি আছে? নে দেখিও হাত সাৱটি বহি আছে? এই সকলোবোৰৰ বিষয়ে তেওঁৰ কিবা আঁচনি আছেনে? তেওঁৰ কিবা পৰিকল্পনা আছেনে? ইত্যাদি নানা প্ৰশ্ন নিশ্চয় আমাৰ মনলৈ আহে। কিন্তু এই হবকুক পুস্তকখনে কয় যে এই জগতত চলি থকা
ভুল ভ্ৰান্তিৰ বিষয়ে ঈশ্বৰে কিবা এটা কৰি আছে। ঈশ্বৰৰ এই ক্ষেত্ৰত এটা আঁচনি আছে, পৰিকল্পনা আছে। আমি ভাবোঁ নতুন নিয়মৰ থোমাৰ সন্দেহ, পুৰণি নিয়মৰ হবকুকৰ সন্দেহ আৰু আধুনিক মানুহৰ সন্দেহ আমি এটা শব্দত সামৰিব পাৰোঁ, আৰু সেই শব্দটো হৈছে কিয়। কিয়? এইটো মানৱ জাতিৰ এটা মুখ্য প্ৰশ্ন। যেতিয়া আমি সকলোবোৰ প্ৰশ্নৰ মূল সাধাৰণ ভাৱটো চাওঁ, তেতিয়া আমি মূল প্ৰশ্নটো পাওঁ, কিয়? নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, আপুনি বুজি পাব পাৰে যে এই হবকুক ভাৱবাদীৰ পুস্তকখনৰ বাৰ্তাটো নহুম ভাৱবাদীৰ পুস্তকৰ বাৰ্তাৰ সম্পূৰ্ণ বিপৰীতৰ নিচিনা। কথাটো আকৌ কৈছোঁ যে হবকুক ভাৱবাদীৰ পুস্তকৰ বাৰ্তাটো নহুম ভাৱবাদীৰ পুস্তকৰ বাৰ্তাটোৰ সম্পূৰ্ণ বিপৰীত বাৰ্তাৰ নিচিনা। কিয় বাৰু? নহুম ভাৱবাদীৰ পুস্তকত ঈশ্বৰে সুধবিচাৰ দ্বন্দ্বৰ কাম কৰি থকা আমি পঢ়িবলৈ পাইছোঁ। সেই নহুম ভাৱবাদীৰ পুস্তকত প্ৰশ্নটো এনেকুৱা ধৰণৰ আছিল, ঈশ্বৰ যদি প্ৰেমময়, ঈশ্বৰ যদি প্ৰেম, ঈশ্বৰ যদি কৰোণাময়, তেনেহ'লে তেওঁ সুধবিচাৰ দ্বন্দ্ব কেনেকৈ দিব পাৰে? কিন্তু এই হবকুক ভাৱবাদীৰ পুস্তকত আমি তাৰ সম্পূৰ্ণ বিপৰীত কথাটো পাইছোঁ। কাৰণ এই পুস্তকত প্ৰশ্নটো এনেকুৱা ধৰণৰ, ঈশ্বৰে এই পৃথিৱীত চলি থকা মন্দতাৰ বিষয়ে কিবা এটা ব্যৱস্থা কিয় নকৰে? এই পৃথিৱীত তেওঁ মন্দ লোকসকলক কিয় অবাধে চলি থাকিবলৈ দিছে? এই পৃথিৱীত চলি থকা বিভিন্ন পাপৰ ক্ষেত্ৰত তেওঁ হস্তক্ষেপ কিয় নকৰে? তেওঁ কিবা এটা নকৰে কিয়? তেওঁ হস্তক্ষেপ নকৰে কিয়? তেওঁ অপৰাধীক শাস্তি নিদিয়ে কিয়? গতিকে হবকুক ভাৱবাদীৰ পুস্তকৰ মূল কথাটো নহুম ভাৱবাদীৰ পুস্তকৰ মূল কথাটোৰ বিপৰীত যেন লাগে। হবকুকৰ মূল বিষয়টো হৈছে বিশ্বাস, আৰু হবকুক ভাৱবাদীক বিশ্বাসৰ ভাৱবাদী বুলিও কোৱা হয়। কিয়নো হবকুক পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাইছোঁ, ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। আৰু এই কথাখিনিৰ উদ্ধৃতি আমি নতুন নিয়মত 3 বাৰ পাওঁ। আপোনালোকৰ লগত যদি কাগজ কলম আছে লিখি ৰাখিব পাৰে, পদকেইটা কৈ দিছোঁ, মিলাই চাব পাৰে। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ, গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ, আৰু ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 38 নম্বৰ পদ। আকৌ কৈ দিছোঁ, ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ, গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ, আৰু ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 38 নম্বৰ পদ। আৰু ইয়াত এই হবকুকৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদৰ উদ্ধৃতি দিয়া আমি দেখিবলৈ পাওঁ যে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। এতিয়া আমি হবকুক পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰিম। ইয়াৰ মূল বিষয় হৈছে ভাৱবাদীজনৰ মনত জাগি উঠা বিভিন্ন প্ৰশ্ন। পাঠ কৰি দিম 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো। হবকুক ভাৱবাদীয়ে দৰ্শনত পোৱা ভাৰ বাক্য, কলদিয়াহঁতৰ অত্যাচাৰ আৰু সিহঁতৰ দণ্ড। ভাৰ মানে ঈশ্বৰৰ সুধবিচাৰ। আচলতে এইটো হবকুকৰ প্ৰশ্ন নহয়, কিন্তু ঈশ্বৰে দিয়া উত্তৰহে। আচলতে ঈশ্বৰে দিয়া উত্তৰেই হবকুক পুস্তকখনৰ ভাৱবাণী, আৰু ইয়াৰ উত্তৰটো হৈছে সুধবিচাৰ। আন আন ভাৱবাদীসকলৰ নিচিনাকৈ হবকুক ভাৱবাদীয়েও ঈশ্বৰৰ সুধবিচাৰক ভাৰ বাক্য বুলি কৈছে। আজিলৈ আমাৰ সময় হৈ আহিল, গতিকে এই বিষয়ে আমি আমাৰ পৰৱৰ্তী অনুষ্ঠানত আলোচনা কৰিম হওক। আজিলৈ ইমানতে সামৰিছোঁ। আমাৰ পৰৱৰ্তী অনুষ্ঠান যেন শুনিবলৈ নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ভাৱবাদী হবকুকক দৰ্শনত পোৱা ভাৰ বাক্যই পুস্তকখনত আমি পাওঁ। ইয়াত ভাৰ মানে ঈশ্বৰৰ সুধবিচাৰ। আচলতে এইটো হবকুকৰ প্ৰশ্ন নহয়। এইবোৰ হবকুকৰ মনলৈ অহা প্ৰশ্ন আচলতে নহয়, বৰং ই প্ৰভুৰ পৰা অহা উত্তৰ বুলিহে আমি বুজি পাওঁ।
ঈশ্বৰৰ পৰা অহা উত্তৰহে প্ৰকৃততে হবকুকৰ পুস্তকখনৰ ভাৱবাণী। প্ৰভুৰ উত্তৰ হৈছে সুদবিচাৰ দণ্ড। ঈশ্বৰৰ পৰা আহিবলগীয়া সেই সুদবিচাৰ দণ্ডক হবকুকে আন ভাৱবাদীসকলে কোৱাৰ দৰে ভাৰ বুলি অভিহিত কৰিছিল। সেয়েহে হবকুকৰ যোগেৰে ঈশ্বৰে যিখিনি কথা জনাই দিছিল সেয়া আছিল ভাৰবাক্য, অৰ্থাৎ দেশখনলৈ আহিবলগীয়া ঈশ্বৰৰ সুদবিচাৰ দণ্ডৰ বিষয়ে ভৱিষ্যতবাণী। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সুযোগ সময় প্ৰভু তুমি দান কৰিলা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা। আৰু প্ৰভু তেওঁলোকে যদি এই বাক্যবোৰ শুনি নিজৰ জীৱনত যদি সিদ্ধান্ত লৈছে প্ৰভু সম্পূৰ্ণৰূপে তেওঁলোকৰ জীৱন শুধৰণি কৰাত প্ৰভু তুমি তেওঁলোকক সহায় কৰিবা, যাতে প্ৰভু আহি থকা দিনকেইটাত তেওঁলোকে তোমালৈ ভয় ভক্তিৰে প্ৰভু চলি যাব পাৰে। এক বাধ্যতা জীৱন প্ৰভু তেওঁলোকে যাতে যাপন কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দেৱতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হবকুক নামৰ অৰ্থটো কি? অপশ্যন এ আঁকোৱালি লোৱা, অপশ্যন বি বিচাৰ কৰা, অপশ্যন চি প্ৰশ্ন কৰা, অপশ্যন ডি উত্তৰ দিয়া। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।